সো ভেলৰ ৰহিবা আৰু নেক্সট আমি নিয়ম ৰিয়েকশ্যন পঢ়িম সো যিমানবিলাক অৰ্গেনিকৰ তোমালোকৰ কুৱেশ্যন আহিছে সব তোমালোকৰ নিয়ম ৰিয়েকশ্যনৰ পৰা আহিছে সো এইটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট সব তোমালোকে মনত ৰাখিব লাগে ৰিয়েকশ্যন বেলেগ একো কৰিব নালাগে মানে যিমান অৰ্গেনিক কেমিষ্ট্ৰি যিমান কুৱেশ্যন দেখিছোঁ সব নিয়ম ৰিয়েকশ্যনৰ ওপৰত আছে সো সেইকাৰণে এইটো স্কিপ নকৰিবা সো নিয়ম ৰিয়েকশ্যন সো প্ৰথমটো আহিলে আমাৰ Finkelstein reaction ফাৰ্ষ্টটো হৈছে তোমালোকৰ Finkelstein reaction যদি তোমালোকৰ এটা R গ্ৰুপ X মানে কি হেলোজেন NaI সোডিয়াম NaI থাকে আৰু ধৰি লোৱা ইয়াৰ এচিটন আছে ডাবল বন অৰ DMSO ডাইমিথাইল সালফাৰ অক্সাইড যদি এটো থাকে S ডাবল বন এচিটন থাকিব পাৰে থাকিব পাৰে তেতিয়া আমি কি কৰিম এটো যেটো NaX আমাৰ এটো ওলাই যাব আৰু যোনটো আমাৰ এলকাইল গ্ৰুপ আৰু RI এটো থাকি যাব সো X তো কি ইয়াত X তো হৈছে তোমালোকৰ হেলোজেন আমাৰ কম্পাউণ্ড যোনবিলাক আছিলে ক্লোৰিন ব্ৰোমিন এইবিলাক ঠিক আছে যদি তোমালোকৰ কোৱেশ্যনটা দিয়া থাকে ইয়াত দিয়া আছে ক্লোৰিন দিয়া আছে আৰু সোডিয়াম আয়ন NaI আৰু এচিটন দিয়া আছে যদি তোমালোকৰ এক্সামৰ এটো দিয়া তেতিয়া কি কৰিবা ডাইৰেক্ট NaCl টো আঁতৰাই দিবা I টো ইয়াত লাগি যাব সো এটো হৈ যাব Finkelstein reaction নেক্সট আছে আমাৰ Schwarz reaction Schwarz reaction টো কি কয় ধৰিলোৱা তোমালোকৰ R গ্ৰুপ এলকাইল গ্ৰুপ আছে হেলোজেন এন্ড ইনঅৰ্গানিক যদি ফ্লোৰাইড থাকে ধৰিলোৱা AgF সিলভাৰ ফ্লোৰাইড SbF3 Hg2F2 and COF3 cobalt fluoride সো এনেকুৱা বিলাক যদি থাকে AgF SbF3 Hg2F2 COF2 তেতিয়া হলে আমি কি কৰিম হেলোজেনটো আঁতৰাই দিম আৰু ইয়াত বহুৱাই দিম ফ্লোৰাইড ৰিপ্লেস কৰি দিব এটো পজিটিভ কোৱেশ্চন এটা কম আমি সো এটো দিয়া আছে Br ব্ৰোমিন দিয়া আছে আৰু এফালে দিয়া আছে AgF সো এটো কি হ'ব কৰিছে ঠিক আছে সো এটো কি কে মতাই দিম ইয়া জায়গা ফ্লোৰাইড বহাই দিম সো এটো আঁতৰাই দিলো ফ্লোৰাইড বহাই দিলো এটো হ'ল আমাৰ আনসাৰ Schwarz reaction বুলি কয় নেক্সট আছে আমাৰ ইটাৰ্ড ৰিয়েকচন সো এটো কৈ দিছো ইটাৰ্ড ৰিয়েকচন সো এটো কি কয় ধৰিলা তোমালোকক কি আছে বেনজিন মানে এটো কি হয় টলুইন দিয়া আছে আৰু ইয়াত যদি তুমি CrO2 Cl2 দিয়া আৰু CH2 CrO2 Cl2 সো এটো কি কৰিব আৰু লগতে যদি এতিয়া H3O+ যেতিয়া তোমালোকে এটো কম্পাউণ্ড দেখিবা CrO2 Cl2 এটো কি হলে ৰিডিউস কৰি দিবা CHO aldehyde ঠিক আছে সো CrO2 Cl2 CH2 and H3O+ যদি এটো দেখা ডাইৰেক্ট তোমালোকে এটো CHO aldehyde বেনজেন aldehyde হলে মানে এটো CHO হৈ যাব যোনটো আমাৰ এটো কম্পাউণ্ড আছে এটো আঁতৰি গুচি গল মিথাইল সো যদি তোমালোকৰ দিয়া থাকে PHCH3 যদি ইয়াত দিয়া আছে CrO2 Cl2 H3O+ সো এটো যেনিবা দিয়া আছে তোমাক CrO2 Cl2 PCH3 কৰিব লাগে সো এটো কি কৰিম CHO ঠিক আছে সো এটো হৈ যাব আমাৰ PH মানে কি এটো আমাৰ বেনজিন ঠিক আছে বেনজিনৰ ওপৰত CH3 আছে CHO হৈ গৈছে এটো কো আমি ইটাৰ্ড ৰিয়েকচন বুলি সো ইটাৰ্ড ৰিয়েকচনৰ ওপৰত CW 2021 ৰ এটা কোৱেশ্চন আহিছে CW 2021 কোৱেশ্চনটো দিছে the compound
be in the following reaction is so my compound is CH3 plus CrO2Cl2 CH2A next H3O plus B. So option A is our benzenaldehyde. Option B is toluene. Option C is benzene. Option D is benzyl chloride. So it is তোমালোকৰ CW 2021 so এইটো ইয়াত কি বনিব so ইয়াত আমাৰ এটো ইমান নালাগে বাট হলো মন ৰাখি থোৱা so CHO CrO Cl 2H2 so এটো মন ৰাখিব নালাগে সেইকাৰণে মই লিখোৱা নাই ঠিক আছে ডাইৰেক্ট তোমালোকক খুদিছে B কি হ'ব খুদিছে so B হ'ব তোমালোকক কি পাই দিছো CH3 টো আতৰি পেলাই কি হৈ যাব এটোত CH হৈ যাব মানে B কি হৈ যাব CHO মানে এটো কি হ'ব বেনজেলডিহাইড এটো এলডিহাইড গ্ৰুপ so বেনজেলডিহাইড option A is correct so CW 2021 হৈছে ডাইৰেক্ট আহি যায় তোমালোকৰ CW এনেকা কোৱেশ্চন so এখানে বহুত ইম্পৰ্টেন্ট হয় চেপ্টাৰ নিউমেৰিকছন নেক্সট আহিলে তোমালোকৰ Wurtz reaction so alkyl group দিয়া আছে R halogen লগত আছে সোডিয়াম ড্ৰাইথাৰ যদি দিয়া থাকে সোডিয়াম যদি ড্ৰাইথাৰ দিয়া তেতিয়া কি হ'ব ফাৰ্ষ্টতে হৈ যাব এটো আতৰিব সো এটা এই বনিব ঠিক আছে R ওপৰ এটো এটা লোন পেয়াৰ থাকি যাব ঠিক আছে লোন যোনটো আমাৰ এটা মানে ইলেক্ট্ৰন থাকি যাব R ডট তাৰ পিছত আউটা আহিব তোমাৰ সো R ডট ইয়াৰ পৰা আউটা হ'ব ঠিক আছে দুটা সো এই দুটা ইয়াৰ লগত লাগি পেলাই R ডট R হৈ যাব R ডট R যদি তোমালোকৰ দিয়া থাকে সোডিয়াম ড্ৰাইথাৰ এটা মনত ৰাখিবা হেলোজেন কম্পাউন্ড অতৰাই পেলাই ডাবল কৰি দিবা R into R দুটা মানে জয়েন কৰি দিবা সো R মানে এটো তোমাৰ RX plus 2Na plus XR মানে এটো সোডিয়ামে এটো লৈ যায় সো থাকি যায় কি R বনি যায় সো নেক্সট আছে তোমাৰ ফিটিং ৰিঅ্যাকশন একেটা এটো খালি বেনজিন থাকিলে সো pH X আছে যেনিবা তোমালোকক দিয়া আছে pH মানে কি এটো বেনজিন সো সোডিয়াম ড্ৰাইথাৰ দিয়া আছে ইয়াত হেলোজেন কম্পাউন্ড আতৰি যাব কি বনিব ডাবল হৈ যাব pH সোডিয়াম ড্ৰাইথাৰ যদি থাকে ডাবল হৈ যায় এটো হৈছে তোমালোকৰ CW 2022 কোৱেশ্চন পাইছে সো কোৱেশ্চন কৰি লও সোডিয়াম ড্ৰাইথাৰ নাপালে লাষ্টত কৈ দিম বাট কোৱেশ্চনটা দেখিছিলো মই CH3Cl2 সো কোৱেশ্চনটা লাষ্টত কৈ দিম ওৰ সোমাই গলটো
সো এইবিলাকৰ বুজাবলগীয়া ইমান নাই জাষ্ট মনত ৰাখিলে হ'ল তোমালোকে সো ওটছ নেক্সট আছে ওটছ স্প্লিটিং ৰিয়েকচন মানে এইটো দুইটা মিক্সাৰ তোমালোকে দিয়া আছে Rx plus PHX কি দিয়া আছে সোডিয়াম ড্ৰাইথাৰ যদি দিয়া আছে সো এইটো আঁতৰি যাব হাইড্ৰোজেন কম্পাউণ্ড আঁতৰি যাব আৰু এটা বন্ডিং বনি যাব মানে R PH হৈ যাব নেক্সট আহিলে আমাৰ কোল্ড ৰিয়েকচন সো ইয়াত যদি তোমালোকৰ দিয়া আছে ফিনল দিয়া আছে OH ইয়াত যদি তোমালোকে NaOH দিয়া সো এইটো কি হৈ যাব এইটো H প্লাস হয় O মাইনাস সো ইয়াত যোনটো Na প্লাস আছে এইটো ইয়ালৈ যাব ফাৰ্ষ্টতে মানে এইটো হৈ যাব O মাইনাস Na প্লাস সো নেক্সট যদি ইয়াত কাৰ্বন ডাই অক্সাইড CO2 দিয়া ইন প্ৰেজেন্স অফ H প্লাস সো তেতিয়া কি হৈ যাব এইটো এই হাইড্ৰোজেনটো H প্লাস টো ইয়ালৈ আহিব মানে এইটো OH আৰু ইয়াত COH অৰ্থোচেৰিসাইক্লিক এসিড বুলি কয় এইটো ঠিক আছে এইটো কো আমি কোল্ড ৰিয়েকচন কাৰ্বন ডাই অক্সাইড যদি থাকে CO2 তোমালোকে একে খাইতে দিব ঠিক আছে এক্সামত বা এইটো A দিব পায় এইটো B দিব পায় সো B কি হ'ব খুদিব পায় সো Na+ কৰিলো প্ৰথমতে সোডিয়ামটো ইয়ালৈ গ'ল তাৰপিছত CO2 টো কোৱাৰ লগে লগে যোনটো আমাৰ অৰ্থো এইটো কো আমি অৰ্থো এইটো মেটা এইটো পেৰা ঠিক আছে সো অৰ্থো জায়গাত আমাৰ কি লাগি যাব COH কাৰ্বক্সিলিক এসিড COH লাগি যাব নেক্সট আছে আমাৰ সেনমিয়াৰ ৰিয়েকচন সো আমাক দিয়া আছে NH2 সো NaNO2 plus HCl যেতিয়া তোমালোকে NaNO2 দিয়া থাকিব লগে লগে তো আমি কি হলে ভাঙি দিম N2 plus Cl minus ঠিক আছে N2 plus Cl minus হৈ গল সো এতিয়া যদি আমি ইয়াত Cu2 Cl2 দি দিও তেতিয়া কি হ'ব ইয়াত ক্লোৰিনটো ইয়াত লাগি যাব এটো অতৰাই পেলাই Cl লাগি যাব যদি ইয়াত আমি দিও Cu2 Br2 তেতিয়া হলে ইয়াত কি হ'ব Br লাগি যাব সো ব্ৰোমিন আছে Br লাগি গল নেক্সট যদি আমি দিও CuCN সো ইয়াত লাগি যাব কি Cn দেখিছা এটো কো আমি সেনমিয়াৰ ৰিয়েকচন বুলি এটো হৈছে তোমালোকৰ CW 2022 ৰ আহিছে এটা কোৱেশ্চন এটো পাব লাগিব কোৱেশ্চন সো পার্ট কে থাকে তোমালোকৰ অর্গানিক কেমিস্ট্রি A B C D মানে এটা কোৱেশ্চন যে তোমালোকৰ দুটা তিনটা ৰিয়েকচন সোমাই যায় সো এইটো কোৱেশ্চন তেনেকৈ দিছে the product C in the following reaction সো মই C ঠাইটো কি কৰি দিও A কৰি দিও কাৰণ C লৈকে আমি পঢ়া নাই সো কোৱেশ্চন দিছে C6H5 NH2 NaNO2 HCl 280 Kelvin সো A বনিছে সো এটো কৰিছে আমাৰ কি বনিব ঠিক আছে C6H5NH2 মানে এটো কি C6H5NH2 ঠিক আছে সো এটো পা আমি NaNO2 HCl দিলে কি হ'ব ইয়াত বনি যাব N2 plus Cl minus ঠিক আছে সো ইয়াত আমাৰ দি দিছে নেক্সট টু Cu Br সো to A ঠাইত B কৰি দিও Cu Br দিছে in presence of
HBr ঠিক আছে COBr দিয়া আছে সো এটো কি হৈ যাব ৰিডিউস হৈ পেলে ইয়ালে গুছি যাব Br সো এটো আইছে তোমাক CW 2023 ডাইৰেক্ট আহিছে দেখিছা চেনমিয়া ৰিঅ্যাকচনৰ পৰা সো এনেকা আহি থাকে এখানে মন ৰাখি যাবা নেক্সট আছে ৰেইমাৰ-টিমেন ৰিঅ্যাকচন ৰেইমাৰ-টিমেন ৰিঅ্যাকচন সো যদি তোমালোকৰ OH এলকহল দিয়া আছে ফিনল মানে সো CHCl3 থাকে আৰু KOH দিয়া আছে সো এটো আমি কি হৈ যাব দুটা প্ৰডাক্ট বনে OH তো ইয়াত থাকে CHCl3 KOH অহা লগে ইয়াত এলডিহাইড আহি যায় CHO এটো আমাৰ মেজৰ প্ৰডাক্ট আৰু যদি আমাৰ OH আৰু CHO এটো আমাৰ বনে মাইনৰ প্ৰডাক্ট অৰ্থত বনিলে আমাৰ মেজৰ আৰু অৰ্থ মেটা পেৰাত বনিলে আমাৰ মাইনৰ বনে ঠিক আছে সো ইয়াত যোনটো ইলেক্ট্ৰফাইল আছে CHCl3 সো এটো আমাৰ বনে CH সো HCl Cl Cl যদি আমি হাইড্ৰোজেনটো অতৰাই দিও H+ টো অতৰি গলে কি হৈ যাব ইয়াত সো C Cl 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 সো H+ টো অতৰি গল সো মাইনাস C H সো H প্লাস মাইনাস ঠিক আছে আতৰি গল সেপা যদি ক্লোৰিনটো অতৰাই দিয়া মাইনাসটো অতৰি যাব সো এটো বনি যায় আমাৰ CCl2 ঠিক আছে মানে এটো মন ৰাখিবা যে যদি আমাৰ ৰেইমাৰ-টিমেন ৰিঅ্যাকচনত এটো লোন পেয়াৰ এটা ইয়াত থাকি যায় যদি আমি এটা ক্লোৰিন অতৰাই দিলো আৰু এটা যে হাইড্ৰোজেন অতৰাই দিছো ঠিক আছে এইটো মন দিছে সো এটো পতে আহিছে CW 2022 ত কোৱেছন ৰেইমাৰ-টিমেন ৰিঅ্যাকচনৰ পৰা তো কোৱেছনটো দিছে আমাৰ CW 2022 so question to dia ase the electrophile in Raymer-Timen reaction is so option A is ama CCl2 option B is CH plus Cl2 option C দিছে CHCl2 option D দিছে CCl4 সো এগিটা আমাক দিয়া আছে ইয়াত তো আছে সো আমাৰ অপচন কি হ'ব A হ'ব দেখিছা সো ডাইৰেক্ট আমাৰ এটো ইলেক্ট্ৰোফাইলৰ ওপৰত কোৱেশ্চন আহি গৈছে ইলেক্ট্ৰোফাইল কোনটো হ'ব নেক্সট আমাৰ আছে ৰজেনমান ৰিডাকচন সো ৰিডাকচনটো যেতিয়া দেখা তেতিয়া আমাৰ যোনটো আমাৰ যদি আমাৰ গ্ৰুপ থাকে COCl2 COCl ক্লোৰিন সো এনেবিলাক আতৰি যায় সো নেক্সট তো আমাৰ দিয়া আছে ৰজেনমান ৰিডাকচন সো দিয়া আছে R যদি আমাৰ RC ডাবল বন্ড ও Cl R তো কি অ্যালকাইল গ্ৰুপ মিথেন ইথেন প্ৰপেন জি থাকিব পাৰে সো H2 plus palladium BaSO4 যদি আমাৰ এনেকা থাকে H2 palladium BaSO4 এটো আমাৰ ৰিডিউস কৰি দিব কি ৰিডাকচন কৰি দিব ক্লোৰিন টু ঠাইত হাইড্ৰোজেন আহি যাব সো RC ডাবল বন্ড ও H সো কোৱেছনটা যদি দিয়া আছে আমাৰ PHC ডাবল বন্ড ও Cl সো ইয়াত আমাৰ দিয়া আছে H2 palladium BaSO4 সো এটো আতৰি যাব সো PHC ডাবল বন্ড ও H সো এক্সামত দেখিবা ডাইৰেক্ট কোৱেছনস CW প্ৰতি বছৰ আহি আছে এই বছৰ আহিব সো নেক্সট আছে আমাৰ ডিটাৰমিন কোচ ৰিঅ্যাকচন সো ডিটাৰমিন কোচ ৰিঅ্যাকচনৰ কি হয় যদি আমাৰ বেনজিন দিয়া থাকে আৰু এফালে হৈ যাব কোবাল্ট প্লাস HCl anhydrous AlCl3 so determine course reaction তোমাকক কোবাল্ট যদি ৰাখে CO plus HCl আৰু anhydrous AlCl3 তেতিয়াহলে তোমাৰ এটো কি হ'ব ইয়াত CHO লাগি যাব এলডিহাইড গ্ৰুপ এটা লাগি যাব সো এটো হৈ যাব CHO এটা আমি কম determine coach reaction
নেক্সট আহিলে আমাৰ ষ্টিফেন ৰিডাকশ্যন ষ্টিফেন ৰিডাকশ্যনৰ কি হয় আৰ চি ট্ৰিপল বন এন দিয়া আছে তেতিয়াহ'লে হৈ যাব SnCl2 প্লাছ HCl in presence of steam SnCl2 tin Cl2 plus HCl যদি দিয়া আছে এটো হৈ যাব আমাৰ এটো ৰিডিউস হৈ যাব সো এটো হৈ যাব RCHO এটো আমি কও ষ্টিফেন ৰিডাকশ্যন নেক্সট আমাৰ দিয়া আছে ক্লিমেনসন ৰিডাকশ্যন সো কার্বন C ডাবল বন্ড O সো জিংক দিয়া আছে আর এফাল দিয়া আছে কনসেন্ট্রেশন HCl কনসেন্ট্রেট HCl যদি দিয়া থাকে সো এটা আমাৰ ৰিডিউস হৈ যাব কি হলে জিংক is Hg কনসেন্ট্রেট H2SO4 CH2 হাইড্রোজেন আহি যাব নেক্সট আহিলে আমাৰ গেটারম্যান রিঅ্যাকশন তো যদি আমাৰ এটা দিয়া আছে N2 Cl দিয়া আছে সো এটো আগৰ নিচিনা কি যোনটো আমাৰ CuBr কৰিছিল ব্ৰোমিন লাগি যায় ক্লোৰিন লাগি যায় একেটাই সো ক্লোৰিন HBr দিয়া আছে সো এটো আতৰি যাব কি হৈ যাব Br লাগি যাব গোটেটো এটো আতৰি যাব যদি আমাৰ CuHCl দিয়া থাকে তেতিয়া কি হ'ব ক্লোৰিন লাগি যাব ইয়াত একেটা আগৰ নিচিনা নেক্সট আহিলে আমাৰ কেনিজাৰো ৰিঅ্যাকশন কেনিজাৰো ৰিঅ্যাকশন কি হয় ফিনল CHO কনসেন্ট্রেট KOH কনসেন্ট্রেট KOH যদি দিয়া থাকে এটো কি হ'ব ৰিডিউস হৈ যাব CHO2 PH CH2OH নেক্সট আহিলে আমাৰ ফ্রিডেল ক্রাফট রিঅ্যাকশন সো এটো ওপৰত আমাৰ আহিছে CW21 এটা কোৱেশ্চন এটো কোৱেম কোৱেশ্চন 2022 আহিছে ফ্রিডেল ক্রাফট রিঅ্যাকশন কি হয় যদি আমাৰ বেনজিন দিয়া আছে বেনজিনক RCl anhydrous AlCl3 R পজিটিভ ঠিক আছে ক্লোৰিনটো আতৰি যাব এটো পজিটিভ হৈ যাব ঠিক আছে সো R পজিটিভ তো কি হ'ব ইয়াত লাগি যাব ডাইৰেক্ট তো R হৈ যাব মানে RCl anhydrous AlCl3 যদি থাকে ক্লোৰিনটো অটো এটো ডাইৰেক্ট যোনটো আমাৰ R মানে ধৰিলা CH3 C2H5 মিথাইল ইথাইল জি গ্ৰুপ থাকে ইয়াত লগাই দিলে হ'ল এটো কো আমি এলকাইলেশন বুলি কাৰণ ইয়াত আমি কি লগাইছো এলকাইল গ্ৰুপ লগাইছো এলকাইলেশন নেক্সট তো আছে আমাৰ এসাইলেশন ফিডেল ক্রাফট রিঅ্যাকশনতে এসাইলেশন কি বেনজিন দিয়া আছে R C ডাবল বন্ড O Cl ক্লোৰিন আতৰি গল সো এটো কৰি এটাক কৰিব ইয়াত সো এটো কি হৈ যাব C ডাবল বন্ড O R ঠিক আছে তলৰ এনহাইড্ৰাইজ AlCl3 তো যদি তোমাক এটা কোৱেশ্চন দিয়া আছে সো ইয়াত বেনজিন দিয়া আছে ক্লোৰিন দিয়া আছে আৰু তলত দিয়া আছে এনহাইড্ৰাইজ AlCl3 ইয়াৰ পৰা যদি ক্লোৰিনটো আতৰি যায় ইয়াত কি থাকি যাব সো ক্লোৰিন আতৰি গল মাইনাস সো ইয়াত প্লাস হৈ গল সো প্লাস টু কি হ'ব সো ইয়াত আমি যদি কও আমি যোনটো আমাৰ ষ্টেবিলিটি মানে কি হয় মনত ৰাখিবা যদি প্লাসটো ইয়াত থাকে ইয়াত ষ্টেবল কম থাকে যদি প্লাসটো ইয়ালে আহি যায় মানে ইয়াত আমি যদি চাও ইয়াৰ পৰা হাইড্ৰোজেনটা আতৰি যাব প্লাসটো ইয়াত আছে সো ইয়াত হাইড্ৰোজেন দুটা আছে এটা হাইড্ৰোজেন আতৰি যাব ঠিক আছে হাইড্ৰোজেন আতৰি ইয়ালে আহি যাব আৰু এই প্লাসটো এটা তালে গুচি যাব সো এটো প্লাস হৈ যাব এটো বেছি ষ্টেবল সো হেকানে এটো আমি ডাইৰেক্ট এটো যদি অ্যাটাক কৰাও বনিব বনাটো কিন্তু এটো ষ্টেবলটো কম থাকিব কাৰণে এটো আমি ষ্টেবল কৰি পেলাই অ্যাটাক কৰাব লাগে সো প্লাসটো ইয়ালে আনিলো সো ইয়ালে আনাৰ লগে প্লাসটো ইয়ালে আহি গল সো এটো ইয়াক অ্যাটাক কৰিলো ওপৰত সো এটো হৈ যাব কিউমিন এটোৰ নামটো কি কিউমিন এটো আমাৰ কোৱেশ্চন যদি দিয়া থাকে ঠিক আছে
সেম আগৰ নিচিনা ক্লোৰিন আঁতৰাই দিলোঁ R+ বনিলে R+ বনিছে বাট বহুতে যদি তুমি যে এইটোৱে এটেক কৰাই দিয়া এইটো এনচাৰটো ভুল হৈ যাব ঠিক আছে চ' ষ্টেবিলিটি মনত ৰাখিবা চ' এইটো হৈছে আমাৰ 1 ডিগ্ৰী চ' 2 ডিগ্ৰীত ষ্টেবিলিটি বেছি থাকে প্লাছৰ চ' সেইকাৰণে আমি মাজলৈ লৈ আহিলোঁ ষ্টেবিলিটি আনষ্টেবিলিটি চ' এইবিলাকো কৰিম পিছত বাট most important যোনকেইটা আছে তোমালোকৰ CWত বহুত ডেপ্থত কনচেপ্টবোৰ প্ৰয়োজন নাই ঠিক আছে তোমালোকৰ যেই কাৰণে লাগে কিন্তু CW কাৰণে তুমি ডাইৰেক্ট মনত ৰাখা কুৱেশ্যন ৰিএকচন ডাইৰেক্ট আহি যাব নেক্সট আছে আমাৰ গ্ৰিগনাৰ্ড সিনথেসিস গ্ৰিগনাৰ্ড ৰিএজেন্ট চ' যদি আমাৰ এলকাইল গ্ৰুপ হেলোজেনৰ লগত আছে ইয়াত আমি যদি দিওঁ Mg ড্ৰাই থাৰ যদি দিওঁ চ' এইটো কি হৈ যাব R minus Mg2 plus X minus ফাৰ্ষ্টতে এইটো বনিব আৰু নেক্সট ইয়াৰ লগত যদি তুমি H+ দি দিয়া সেটো ডাইৰেক্ট ৰিডিউস কৰি পেলাই কি বনি যাব RH সেটো আমাৰ বনি যাব ৰেগুলাৰৰ ওপৰত কোৱেশ্চন দিয়া আছে কোৱেশ্চন নালাগে ডাইৰেক্ট মনত ৰাখিবা যেটো কম মেগনেছিয়াম ড্ৰাই থাৰ থাকে আৰু H+ থাকে হেলোজেন কম্পা আঁতৰি পেলাই হাইড্ৰোজেন লাগি যাব নেক্সট ডাইঅজোটাইজেচন সো এটো অলৰেডি অলপ কৰিলৱে ডাইঅজোটাইজেচন নাম বিলাক খুদে ঠিক আছে তো সেইকাৰণে ডাইৰেক্ট ৰিএকচন বিলাক মনত ৰাখিবা N2+ দিয়া আছে ধৰিবা NO2 plus HCl সো এটো যদি দিয়া আছে তেতিয়া আমি কি কৰিম NH2 যদি ভাঙি পেলাই সো এটো ভাঙি পেলাই N2 plus Cl minus সো এটো আমি কোন ডাইঅজোটাইজেচন বলে নেক্সট কাৰ্বিলেমাইন ৰিএকচন সো যিমান পাৰ সোনকালে কভাৰ কৰিলে চাইছো কাৰ্বিলেমাইন ৰিএকচন সো বেলেগ একো চাবৰ দৰকাৰ নাই ঠিক আছে এইকিটাকে চাবা এইকিটাকে মনত ৰাখিবা কাৰ্বিলেমাইন ৰিএকচন সো R NH2 দিয়া আছে ধৰিলা CHCl2 আৰু দিয়া আছে KOH সেটো কি হৈ যাব R NC সো হাইড্ৰোজেনটো ৰিডিউস কৰি পেলাই কি হৈ গল RNC হৈ গল 1 ডিগ্ৰী amine সো আমাক কোৱেশ্চন এটা দিয়া আছে যেনিবা NH2 so CHCl3 দিয়া আছে Cl3 ঠিক আছে CHCl3 আৰু KOH দিয়া আছে সো এটো আমি কি কৰি দিম ডাইৰেক্ট হাইড্ৰোজেন দুটা আটম RNC সো বেনজিন বাকি সব সেম আছে জাস্ট হাইড্ৰোজেন দুটা আটৰাই এটো লগাই দিছো নেক্সট ডি কাৰ্বক্সিলেশন ৰিএকচন যদি তোমালোকৰ দিয়া আছে RCOH in presence of NaOH plus CaO সেটো আমি কি কৰিম COH টো ৰিডিউস হৈ যাব RH চলে যদি সেম দিয়া থাকে RCOO Na দিয়া থাকিলে আমাৰ ৰিডিউস হৈ যাব RCH সো এটো মনত ৰাখিবা NaOH plus CaO যদি থাকে NaOH plus CaO এটো ওপৰত কোৱেশ্চন এটা কও ধৰিলোৱাটো দিয়া আছে COH আৰু ইয়াত আমাৰ দিয়া আছে NaOH CaO সেটো আমাৰ কি হৈ যাব COH ৰিডিউস হৈ যাব ডাইৰেক্ট এটো বনি যাব COH টো আঁতৰি গুচি যাব নেক্সট আছে আমাৰ হফম্যান ব্ৰোমাইড ৰিএকচন Hoffman bromide reaction so eto ki hoy R C double bond yat dia ase NH2 so Br2 in presence of KOH jodi thake so eto amar ki hoy jabo R C double bond eto atoi gusi jabo so eto hoy jabo R NH2 eto ko atoi gusi jabo jodi next আছে আমাৰ সো আও নাই
সো এইকেইটা আছিলে আমাৰ হফমেন ব্ৰমেমাৰ ৰিয়েকশ্যন Br to KOH সো এইটো আহিছে আমাৰ CWE 2021 ৰ পৰা এটা কোৱেশ্চন আহিছে ঠিক আছে এইটোৰ ওপৰত সেটো কোৱেশ্চন কৰি লওঁ সো কনসেপ্ট ইমান লাগি আছিলে নেক্সট আমি অলপ PIQs কৰিম সো ভিডিওটো বন্ধ নোহোৱাকৈ কৰি থাকোঁ So CWE 2021 সেটো দিছে the product of the following reaction তলৰ ৰিয়েকচনটো তোমাক প্ৰডাক্টটো দিছে সো CH3 CH2 CH2 C double bond O NH2 Br2 KOH KOH না Br2 NaOH Br2 NaOH অপচন এ দিছে আমাৰ CH3 CH2 CH2 1 2 3 4 5 3 4 5 সো অপচন এ দিছে আমাৰ এটো অপচন বি দিছে আমাৰ CH3 CH2 CH2 NH2 অপচন সি দিছে CH2 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 Br অপচন ডি দিছে CH2 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 COH সো কোনটো খুদিছে আমি কি কৰিম এটো গ্ৰুপ অতৰাই দিম এটো গ্ৰুপ অতৰাই দিলে কি থাকিব কেটা কাৰ্বন থাকিব 1 2 3 4 আৰু কাৰ্বন 1 2 3টা সো তিনটা কাৰ্বন কৰিছে এটা দুটা তিনটা সো এটো হ'ব আমাৰ আনসাৰ COH সো ইয়াত COH আছে সো আমাৰ থাকিব লাগে NH2 সো RNH2 সো তিনটা 1 2 3 1 2 3 সো এটো CH3 হ'ব লাগে CH3 NH2 সো অপচন বি ইজ কারেক্ট এটো হৈছে তোমালোকৰ CWE 2021 Hofmann bromide reaction সো এইকেইটা আছিলে নেম ৰিয়েকচনৰ ওপৰত আৰু কেইটামান যিকেইটা PIQs আছে সেইকেইটা আৰু এটা ভিডিওত কভাৰ কৰি দিম আৰু এইকেইটাকে মনত ৰাখিবা বিকজ PIQ টো তোমালোকৰ ৰিপিট ইমান নকৰে সো থ্যাংক ইউ আৰু যদি কিবা সুধিব লগা আছে বা বুজি পোৱা নাই বেলেগ কিবা গ্ৰুপত আৰু মক টেষ্ট আজি হ'ব নেম ৰিয়েকচনৰ ওপৰত মক টেষ্ট হ'ব এটো হ'ব আমাৰ মক টেষ্ট 13 নম্বৰ মক টেষ্ট সো আজি ৰাতি 8টা মান বজাত স্টাৰ্ট কৰিম সো এটা প্লাস গ্ৰুপ যিবিলাকে জয়েন কৰিব বিচাৰিছা জয়েন হৈ লবা 606 সো যদি জয়েন কৰা নাই এটো নাম্বাৰ মোৰ নাম্বাৰ হয় সো মেছেজ দি পেলা কৰা মেছেজ দিব পাৰা যে জয়েন কৰিব বিচাৰিছা সো মই এড কৰি দিম ঠিক আছে সো প্ৰাইস হৈছে তোমালোকৰ 499 সো থ্যাংক ইউ সো ভিডিওটো যদি ভাল লাগিলে লাইক কৰিবা কমেন্টস থ্যাঙ্কস